হয় সমাগত ৰঙালী বিহু মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে ৰঙালী বিহুলৈ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। মই মুঠত চামগুৰিত উপস্থিত আছো আৰু চামগুৰিত দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুক লৈ পেলাই যিসকল শিপিনী আছে শিপিনীসকলে এতিয়া তাঁতৰ শালত কিন্তু গামোচা পোৱাত ব্যস্ত হৈ পৰিছে। প্ৰতিটো সাংবাদিক গৈ পৰিৱেশ দেখুৱাব। এয়া হৈছে চামগুৰিৰ পৰিৱেশটো মই NKTV দৰ্শকসকলক দেখুৱাই আছো। চামগুৰিত দেখিবলৈ পোৱা গৈছে যিসকল শিপিনী আছে শিপিনীসকলে কিন্তু এতিয়া শালত ব্যস্ত হৈ পৰিছে গামোচা বোৱাত। আৰু মোৰ লগত এই মুহূৰ্তত ইয়াৰে যি স্বত্বাধিকাৰীগৰাকী আছে আমি বাইদেউগৰাকীৰ ওচৰলৈ যাবলৈ বিচাৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে বহাগ বিহুলৈ আৰু তাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে এতিয়া দেখিবলৈ পোৱা গৈছে গামোচা বোৱাত ব্যস্ত হৈ পৰিছে। নমস্কাৰ, পোনপ্ৰথমে সকলোকে ৰঙালী বিহুৰ আগন্তুককে আপোনাৰ শুভেচ্ছা যাচিলোঁ। আৰু আমাৰ বিশেষকৈ ইয়াতে গামোচা বেছিকে অৰ্ডাৰ হয়, গতিকে আমি গামোচাত লাগি আছোঁ, চাদৰ মেখেলা গামোচা। আৰু বৰ্তমান আমাৰ হিউজ অৰ্ডাৰ, মানে আমি হয়তো কমপ্লিট কৰিব পাৰিম নে নাই সেইটো এটা একদম প্ৰশ্ন, কাৰণ এতিয়ালৈকে টোটেল 500-600 আমাৰ গামোচা অলৰেডি বুকিং গ'লেই বিশেষকে, আৰু 500-600 গামোচা ৰিচেণ্ট এইকেইদিনত আমাৰ অৰ্ডাৰ আছে। তাৰপিছত হয়তো আৰুতো বহুত আছে, 15-20টা দিন আছে, সেই 15-20 দিনত হয়তো আৰু আমাৰ হাজাৰ অৰ্ডাৰ আহিব। গতিকে চাওঁ, ট্ৰাই কৰোঁ কিমানখিনি মানুহক দিব পাৰোঁ। আপোনাৰ কেইখন শাল আছে? মোৰ ইয়াতে 5খন শাল আছে। 5খন শালতে ব্যস্ত হৈ পৰিছে এতিয়া দেখিবলৈ পাইছো। পুৰা ৰাতিপুৱা আমাৰ ইয়াতে বোৱনী আহে, 8:30 বজাৰ পৰা 5টালৈকে আমাৰ ব্যস্ততা। কিমান মান উলিয়ালে এতিয়ালৈকেতো 500 ওলাই গ'ল আৰু অলপ মাত্ৰ ষ্টক আছে, বাকী এইকেইদিনত আৰু ওলাই থাকিব আৰু দিন ৰাত কাম কৰা হৈছে। আপোনাৰ হেৰিটোৰ নাম কি? মোৰ ইয়াৰটোৰ নাম হৈছে পাটমাদৈ। হয়। আপুনি কিমান দিনৰ পৰা কৰি আছে? মোৰ এইটো ৰিচেণ্ট ৰানিং হৈ আছে 1.5 বছৰ। 1.5 বছৰ হৈছে। 1.5 বছৰৰ পৰা ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে চামগুৰিত? একদম বহুত ধুনীয়া। বিশেষকে মই যদি আগবাঢ়িব পাৰিছো একদম অন্তকৰণে ধন্যবাদ দিম চামগুৰিবাসীক। ফাৰ্ষ্টিং চামগুৰিয়ে মোক একদম মানে ফুললি 100% ছাপোৰ্ট কৰিছিল। তাৰপিছতে লাহে লাহে মই বহুত বাহিৰলৈ পঠাইছো। আমাৰ কিছুমান অৰ্ডাৰ আমাৰ বাহিৰৰ থাকে, ডুবাইলৈকে আমাৰ অৰ্ডাৰ থাকে, গতিকে আৰু বেংগলৰ অৰ্ডাৰ আছে। বিশেষকৈ ইয়াতে ফ্ৰেম এটা পোৱা যায় আমাৰ ইয়াতে, বিশেষকে বহুত দেখিছো অনলাইন আমি ফ্ৰেমবোৰ সৰু থাকে। আমাৰ ইয়াতে আপোনাৰ এটা ইউজ মানে সম্পূৰ্ণ গামোচাখন ফ্ৰেম আকাৰে বনোৱা হয়। এই অৰ্ডাৰটো আমাৰ বহুত বিহুত বিশেষকে প্ৰিয়জনলৈ দিব পৰাকে। আৰু চাদৰ মেখেলাটো ইয়াতে এভেইলেবল আৰু 12 মাহে থাকে, কিন্তু বহাগ মাহটো আপোনাৰ গামোচা একদম মানে আমাৰ হিউজ একদম অৰ্ডাৰ গামোচা। আপুনি যিহেতু এই শিল্পীৰ লগত জড়িত হৈ আছে, আপুনি ক'ৰবাত শিকিছিল নে? মই যদি শিকিছো বুলি কওঁ, মই আইতাৰ পৰা শিকা বুলি ক'ব লাগিব। মোৰ আইতাই শালত আগতে যেতিয়া সৰু আছিলো, আইতাই কাপোৰ বোৱা চাইছিলো, তো তেনেকেই শালৰ লগত জড়িত। আৰু বিশেষকে যেতিয়া আজি 7-8 বছৰৰ কথা কম, যেতিয়া বহিৰাগত গামোচাখিনিৰ ওপৰত বহুত পৰ্যালোচনা হৈছিল, বন্ধবস্তি এনেকুৱা, তেতিয়া ভাবিছিলো যিহেতু আমি অসমীয়া মানুহ, গামোচাৰে কিবা এটা কৰিব পৰা যায়। তো ষ্টাৰ্টিং মোৰ গামোচাৰে হৈছিলে। গামোচা 3খন শালত ফুল্লি গামোচাই বোৱা হৈছিলে। তাৰপিছত তেনেকে আৰম্ভ কৰি হ'ল। আৰু শিকাটো আইতাহঁতক দেখি শিকিছিলো। তাৰপিছত প্ৰফেচনেলি যেতিয়া কৰিম, গতিকে আইতাহঁতেতো আমাৰ এনেকুৱা শাল বোৱা নাছিলে, মাটিশাল। আমাৰ শালখন হৈছে জাকাৰ্ড, গতিকে এই শালখন প্ৰফেচনেলি শিকাবলৈ মই শুৱালকুছিৰ পৰা মানুহ আনিছিলো। আনি পেলাই ইয়াতে 5 গৰাকী মানুহক ট্ৰেইন কৰাইছিলো, এমহীয়া এটা ট্ৰেইনিং দিছিলো ফ্ৰী অফ কষ্ট। এতিয়াও আমি ফ্ৰী অফ কষ্ট ট্ৰেইনিং দিয়াও দেই ইয়াতে। যোনে যদি শিকিব বিচাৰে তেওঁলোকে আহি শিকিব পাৰে, বা নতুনকে কোনোবাই যদি উদ্যোগ স্থাপন কৰিম বুলি ভাবে এইটো বিষয়ত, আমাৰ লগত যোগাযোগ কৰিলে আমি ফুল্লি সহায় কৰো। আৰু তেনেকে ট্ৰেইনাৰ মাতিলো, শিকালো 5 গৰাকী বাইদেউ। 5 গৰাকী বাইদেউ এমাহ কষ্ট কৰিলে, শিকিলে। তাৰপিছত এতিয়া ফুল্লি আৰু ট্ৰেইন আৰু তেওঁলোক। এতিয়া আপুনি নিজৰ লগতে আন 5 গৰাকীকো কৰ্মসংস্থাপন দিব পাৰিছে? 5 গৰাকী এনেকে তেওঁলোকে সংস্থাপন পাইছে। আৰু বিশেষকে চিলাই তিলাইও আমাৰ ইয়াত ফ্ৰীলি কষ্ট, মানে ফ্ৰী অফ কষ্ট শিকোৱা হয়। আমাৰ মানুহ আহে, শিকাই দিওঁ। তেনেকে মানে বেলেগ চাইডেদিও জড়িত হয়। আৰু যিহেতু ইয়াত কাপোৰটো বোৱা হয়, ৰেডি টু ৱেৰ কৰিব লাগে, সেইটো আকৌ বেলেগ এজনক দিয়া হয়। তেওঁ সেইফালৰ পৰা এটা ইনকাম হ'ল ঘৰতে বহি। চ' আমাৰতো আৰম্ভণি আৰু কামবোৰ এনেকে হৈ থাকে আমাৰ। নিশ্চিতভাৱে এয়া চাওক চামগুৰিৰ পৰিৱেশটো দেখুৱাইছো। চামগুৰিত এতিয়া যিসকল শিল্পী আছে আচলতে তেওঁলোকে আচলতে ব্যস্ত হৈ পৰিছে। তেওঁলোকৰ যি গামোচাসমূহ আছে, গামোচাসমূহ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু দেখিবলৈ পোৱা গৈছে আজি বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে চামগুৰিতো দেখিবলৈ পোৱা গৈছে তেনেকে 5খন শালত প্ৰায় 5খন শালত 5 গৰাকী শিপিনীয়ে আচলতে এনেধৰণে গামোচা